আৰু আমাৰ দলৰ প্ৰচাৰ চলিব। গতিকে আমি ঠিক নিৰ্বাচনৰ আগমুহূৰ্তত আমি ইয়াৰ কাৰ্যসূচী নিশ্চয় পাম। গতিকে আমি সমগ্ৰ অসমতে আমাৰ মাননীয় মুখ্যমন্ত্ৰী অসমৰ তেখেতৰ যি কৰাপশ্যন, মাটি বাৰীক লৈ কৰাপশ্যন, মাটি দখল আৰু সেই মাটি দখল আৰু অসম চৰকাৰখনক ধাৰ লৈ দেউলীয়া কৰি দিয়াৰ যি তেওঁৰ উন্নয়নৰ ভাৱধাৰা আনিবলৈ চেষ্টা কৰিছে, এইসকল কাৰ্য আমি ৰাইজৰ আগত আমি দাঙি ধৰিম। আৰু ৰাইজে অনাগত দিনত এই বিজেপি চৰকাৰক অসমৰ পৰা নিশ্চয় বিদায় দিব। গতিকে আমাৰ যি মাটি বাচাও আৰু দেশ বাচাও এই শ্লোগান অব্যাহত থাকিব যেতিয়ালৈকে আমাৰ এই বিজেপি চৰকাৰ পতন নহয়। নিৰ্বাচনৰ কথাটো সুকীয়া, কাৰণ এইবিলাক আঞ্চলিক ভিত্তিত কিছুমান চিন্তাধাৰা সৃষ্টি হয়। আৰু অসমৰ বিধানসভা নিৰ্বাচনত অসমৰ যি আমাৰ এছেম্বলি আছে, এছেম্বলিৰ কাম কাজ বেলেগ আৰু এছেম্বলিক লৈ ৰাইজৰ চিন্তাধাৰাটো সুকীয়া। গতিকে ৰাইজৰ মাজত যিটো চিন্তাধাৰা যে অসমৰ ৰাইজে যদি সুৰক্ষিত হ'ব লাগে, অসমৰ ৰাইজে যদি নিজৰ মাটিক সুৰক্ষা দি ৰাখিব পাৰে, অসমৰ ৰাইজে যাতে নিজৰ সম্পত্তিক সুৰক্ষা দি ৰাখিব পাৰে, এই ধৰণৰ চিন্তা চৰ্চাৰে অসম চৰকাৰখন কেনেকৈ এখন সুৰক্ষিত চৰকাৰ গঠন কৰিব, অসম চৰকাৰ কেনেকৈ এখন সুস্থ সবল, আৰ্থিকভাৱে সবল এনেকুৱা চৰকাৰ হ'ব, এইটো ৰাইজে নিশ্চয় বিচাৰে। গতিকে ইয়াৰ পৰিপ্ৰেক্ষিতত এইবাৰ ৰাইজে অসমত চৰকাৰ সলনি কৰাটো নিশ্চিত। আৰু বিজেপি চৰকাৰৰ যি কৰাপশ্যন, দুৰ্নীতি, চোৰ, মাটি চোৰ, গৰু চোৰ, কিবা কিবি অন্যান্য বহুত চোৰ আছে, গতিকে এইবিলাক হাম কটাই অসমৰ ৰাইজে এইবাৰ অসমত চৰকাৰ সলনি কৰিব আৰু কংগ্ৰেছ চৰকাৰ গঠন হ'ব। আজি আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ আমাৰ সাংসদ গৌৰৱ গগৈ ডাঙৰীয়া, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি, তেখেতৰ বলিষ্ঠ নেতৃত্বত গোটেই অসমত কংগ্ৰেছ দলৰ এই সময় পৰিৱৰ্তন যাত্ৰাৰ আজি প্ৰথম দিনা আমি কোকৰাঝাৰত অনুষ্ঠিত কৰিবলৈ লৈছোঁ। আজি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ পৰা আমাৰ 5টা সমষ্টিৰ কাৰণে 5খন আজি সময় পৰিৱৰ্তন যাত্ৰাৰ LED ভেন আমাৰ মাজত পঠিয়াইছে। আজি আমি এই LED ভেন লৈ আমি আমাৰ সমষ্টিৰ প্ৰতিখন গাঁৱে গাঁৱে আমি এই প্ৰচাৰ আজি বিগত বিজেপি চৰকাৰৰ দিনৰ কাৰ্যকলাপত কি ধৰণৰ উন্নয়ন হৈছে, কি ধৰণৰ তেওঁলোকে ৰাইজৰ ক্ষতি কৰিছে, কি ধৰণৰ তেওঁলোকে কাম কৰিছে, এইবিলাক আমি ৰাইজৰ মাজত আমি দৰ্শন কৰাম। আৰু এই পৰিৱৰ্তন যাত্ৰাৰ দ্বাৰা অনাগত দিনত অহা 26ৰ বিধানসভা নিৰ্বাচনত ইয়াৰ প্ৰতিক্ৰিয়া হিচাপে ৰাইজে নিশ্চয় আমাৰ কংগ্ৰেছ দলক আঁকোৱালি ল'ব আৰু অহাবাৰ গৌৰৱ গগৈৰ নেতৃত্বত আমাৰ অসমত কংগ্ৰেছ চৰকাৰ গঠন হ'ব বুলি আমি আশাবাদী। আৰু আমাৰ গৌৰৱ গগৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সন্মানীয় সভাপতি, তেখেতে অসমৰ মুখ্যমন্ত্ৰী হোৱাটো প্ৰায় 100% নিশ্চিত হৈ পৰিছে।